ওকে গুড মৰ্নিং ষ্টুডেণ্টছ আচ্ছা লাষ্ট ক্লাছ কি হৈছিল আমাৰ অংক হৈছিল হা নিউমেৰিকেল প্ৰব্লেম সলভ কৰিছিলোঁ আমি চ' আজি আৰু এটা নিউমেৰিকেল প্ৰব্লেম চোৱা পোহৰৰ উৎস আৰু পৰ্দা 90 চেণ্টিমিটাৰ ব্যৱধানত ৰখা হৈছে পৰ্দাত উৎসৰ হৎ প্ৰতিবিম্ব স্থাপন কৰিবলৈ 20 চেণ্টিমিটাৰ ফকাছ দূৰত্বৰ উত্তল লেন্স ক'ত স্থাপন কৰিব লাগিব ওকে লেন্সখন ক'ত স্থাপন কৰিব লাগিব দ্যাট মিন্স প্ৰতিবিম্বৰ হৎ প্ৰতিবিম্বৰ মান উলিয়াব হৈছে ওকে আচ্ছা চোৱা উৎস আৰু পৰ্দা চ' আমাৰ এটা ফৰ্মুলাটো আমি জানোই উৎস আৰু পৰ্দাৰ কাৰণে ভি ইকুৱেল টু কি আছিল ডি প্লাছ মাইনাছ ৰুট অভাৰ ডি স্কুৱেৰ মাইনাছ 4 ডি এফ ডিভাইডেড বাই 2a ওকে আচ্ছা চ' ডিৰ ভেলু কিমান দিয়া আছে 90 চেণ্টিমিটাৰ কাৰণ উৎস আৰু পৰ্দা কৈছে মাজত কিমান ব্যৱধানত আছে 90 চেণ্টিমিটাৰ দ্যাট মিন্স ডিৰ ভেলু কিমান 90 চেণ্টিমিটাৰ এফৰ ভেলু কিমান দিয়া আছে 20 চেণ্টিমিটাৰ চ' উত্তল লেন্সৰ কাৰণে এফ কি পজিটিভ চ' এফ ইকুৱেল টু 20 চেণ্টিমিটাৰ ওকে চ' হৎ প্ৰতিবিম্বৰ মান ওলাব গৈছে মানে হৎ প্ৰতিবিম্ব স্থাপন কৰিবলৈ ফকাছ দূৰত্বৰ উত্তল লেন্স ক'ত স্থাপন কৰিব লাগিব চ' দূৰত্বটো ওলাই দিলে হ'ল ওকে আচ্ছা চ' এইটো প্ৰব্লেম সলভ কৰাৰ কাৰণে আমি আগৰ ক্লাছত কি পাইছিলে এটা সমীকৰণ পাইছিলে যে ভি ইকুৱেল টু কি হ'ব লাগিব ডি প্লাছ মাইনাছ ৰুট অভাৰ ডি স্কুৱেৰ মাইনাছ 4 ডি এফ ওকে আচ্ছা চ' ভিৰ দুটা ভেলু এটা ভি1 এটা ভি2 এটা প্লাছৰ কাৰণে এটা মাইনাছৰ কাৰণে চ' ফাৰ্ষ্ট আমি প্লাছৰ কাৰণে কৰোঁ চ' ভি ইকুৱেল টু ফৰ্মুলাটো কি হ'ল ডি প্লাছ চোৱা প্লাছৰ কাৰণে কৰি আছোঁ ৰুট অভাৰ ডি স্কুৱেৰ মাইনাছ 4 ডি এফ বাই 2 ওকে আচ্ছা ডিৰ ভেলু কিমান 90 চ' 90 পুট কৰি দিলোঁ প্লাছ ৰুট অভাৰ ডি স্কুৱেৰৰ ভেলু কিমান 90 স্কুৱেৰ মাইনাছ 4 ডি এফ ডিৰ ভেলু কিমান 90 এফৰ ভেলু কিমান 20 কেলকুলেশ্যন কৰিলোঁ 90 প্লাছ 90 স্কুৱেৰ মানে কিমান 8100 মানে 8100 ওকে মাইনাছ 490 আৰু 20 মাল্টিপ্লিকেশ্যন কৰিলে কিমান হয় 7200 ওকে কেলকুলেশ্যনটো বুজি পাইছে চাগে 8100ৰ পৰা 7200 গুচি গ'লে কিমান থাকে 900 চ' 900 কাট স্কুৱেৰ 30 স্কুৱেৰ স্কুৱেৰ আৰু ৰুট কেঞ্চেল আউট থাকিব কি 30 চ' 90 আৰু 30 কিমান 120 ডিভাইডেড বাই 2 ইকুৱেল টু কিমান 60 চেণ্টিমিটাৰ ছেম ভিটোৰ ভেলু আমি ওলাই দিলোঁ ভিটোৰ ভেলু কিমান হ'ল এটা প্লাছত এটা মাইনাছত চ' এইটো মাইনাছত কৰিলোঁ চ' চোৱা মাইনাছৰ ভেলুটো কিমান ওলাইছে চিম্পল ছেম ফৰ্মুলা ইউজ কৰিলোঁ এতিয়া কি হ'ব 90 মাইনাছ 30 ডেট মিন 60 বাই 2 মানে ভি1ৰ ভেলু কিমান 60 আৰু ভিটোৰ ভেলু কিমান 30 চেণ্টিমিটাৰ মানে আমাৰ উত্তল লেন্সখন পৰ্দাৰ পৰা মানে হৎ প্ৰতিবিম্বৰ পৰা 60 চেণ্টিমিটাৰ আৰু 30 চেণ্টিমিটাৰ দূৰত্বত ৰাখিলে আমাৰ কি হয় হৎ প্ৰতিবিম্বৰ সৃষ্টি হয় ওকে চ' লেন্সখনৰ দূৰত্ব পাই গ'লোঁ ওকে বাছ অংক এইখিনিতে চেছ আৰু এটা অংক অলপ ডিফাৰেণ্ট টাইপৰ অংকটো হ'ল চোৱা কি কৈছে 1 চেণ্টিমিটাৰ ওখ বস্তু 5 চেণ্টিমিটাৰ নাভি দূৰত্বৰ অভিসাৰী লেন্স এখনৰ সন্মুখত 4 চেণ্টিমিটাৰ দূৰত্বত ৰখা হৈছে প্ৰতিবিম্ব ক'ত সৃষ্টি হ'ব আৰু প্ৰতিবিম্বৰ আকাৰ কিমান হ'ব এই কুৱেশ্যনটো অলপ ইম্পৰ্টেণ্ট আছে কিহৰ কাৰণে চোৱা এইটো অলপ বেলেগ টাইপৰ কুৱেশ্যন আগত যিমান অংক কৰাইছোঁ এইটোৰ লগত নিমিলিব এইটো অলপ চাবা চ' 1 চেণ্টিমিটাৰ ওখ বস্তু মানে হাইটটো দিয়া আছে লক্ষ্যবস্তুৰ আকাৰ দিয়া আছে লক্ষ্যবস্তুৰ আকাৰ কিহেৰে বুজায় অ'ৰে বুজায় চ' অ' ইকুৱেল টু কিমান 1 চেণ্টিমিটাৰ অ'কে 5 চেণ্টিমিটাৰ নাভি দূৰত্বৰ অভিসাৰী লেন্স 5 চেণ্টিমিটাৰ নাভি দূৰত্ব নাভি ফ'কাছ চ' এফ ইকুৱেল টু কিমান 5 চেণ্টিমিটাৰ অ'কে কৈছে লেন্স এখনৰ সন্মুখত 4 চেণ্টিমিটাৰ দূৰত্বত ৰখা হৈছে কি ৰখা হৈছে লক্ষ্যবস্তু ৰখা হৈছে চ' লক্ষ্যবস্তু যদি 4 চেণ্টিমিটাৰ দূৰত্বত ৰাখে ত' ইউৰ ভেলু কিমান 4 চ' ইউ অলৱেজ নিগেটিভ চ' ইউ মাইনাছ 4 চেণ্টিমিটাৰ অ'কে চ' কি কৈছে প্ৰতিবিম্ব ক'ত সৃষ্টি হ'ব মানে প্ৰতিবিম্বৰ দূৰত্ব চ' ভিৰ ভেলু ওলাব গৈছে আৰু প্ৰতিবিম্বৰ আকাৰ মানে আয়ৰ ভেলু চাইজ অফ ইমেজৰ ভেলু ওলাব গৈছে চ' ভি আৰু আমি জানো লেন্সৰ ইউ আৰু এফৰ ভেলু যদি জনা থাকে তেতিয়াহ'লেতো ভিৰ ভেলু এনেই ওলাব পাৰিম চ' আমাৰ লেন্সৰ ফৰ্মুলাৰ পৰা ডাইৰেক্ট বহাই দিলোঁ কি 1 বাই এফ ইকুৱেল টু 1 বাই ভি মাইনাছ 1 বাই ইউ চ' কেলকুলেশ্যন কৰিলোঁ ভিৰ ভেলু ইউৰ ভেলু বহাই দিলোঁ ইউৰ ভেলু মাইনাছত আছে চ' প্লাছ হৈ গ'ল তো এফৰ ভেলু কিমান 4 কেলকুলেশ্যন কৰিলোঁ ভিৰ ভেলু কিমান পালোঁ -20 চেণ্টিমিটাৰ পোৱাৰ লগে লগে আমি কি গম পাই গ'লোঁ যে প্ৰতিবিম্ব কি সৃষ্টি হৈছে হৎ নে অসৎ কাৰণ অসৎ প্ৰতিবিম্বৰ দূৰত্ব সদায় কি হয় নিগেটিভত হয় চ' নিগেটিভত ওলাইছে চ' গম পাই গ'লোঁ যে অসৎ প্ৰতিবিম্ব সৃষ্টি হৈছে
অ'কে, আৰু কি ওলাব গৈছে, আইৰ ভেলু ওলাব গৈছে। অ'কে, চ' আমি জানো এগেইন এম ইকুৱেল টু কি ভি বাই ইউ। অ'কে, এইটোতো লেন্সৰ বিৱৰ্তনৰ সূত্ৰ। চ' এম ইকুৱেল টু কি ভি বাই ইউ। চ' এম মানে কি আই বাই অ' লিখিব পাৰোঁ। চ' এমৰ সলনি আই বাই অ' লিখি দিলোঁ। কিয়? কাৰণ আকাৰ ওলাব গৈছে, আইটো এনি হাও আমাৰ আনিব লাগিব। চ' সেইটোৰ কাৰণে আই বাই এমৰ সলনি কি লিখি দিলোঁ আই বাই ইউ। ভি মানে কি -20, ইউ মানে কি -4। কেঞ্চেল আউট কৰিলে কিমান হয় ওপৰত 5। অ'কে, কলমৰো কালি নাই, ওপৰত কিমান হয় 5। ৰ'বা এক ছেকেণ্ড, কেঞ্চেল আউট কৰিলোঁ কিমান হয় 5। অ'কে, চ' আই ইকুৱেল টু তো 5, এইটো ছাইডত আছে 5, এইটো ছাইডত আছে আই বাই অ'। চ' অ' যদি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিওঁ চ' 5ৰ লগত কি পূৰণ হ'ব অ'। এইটো কিন্তু অ' দেই, 0 নহয় হা। অ'ৰ ভেলু কিমান 1, ঠিক আছে। চ' 5 ইনটু 1, আইৰ ভেলু কিমান পালোঁ 5 চেণ্টিমিটাৰ। চ' 1 চেণ্টিমিটাৰ ওখ বস্তু এটা খিচিলা, 5 চেণ্টিমিটাৰ প্ৰতিবিম্বৰ আকাৰ হৈছে। চ' বিৱৰ্তিত হৈছে নে নাই? চ' বিৱৰ্তিত প্ৰতিবিম্ব সদায় ক'ত সৃষ্টি হয়? চৰি, এই প্ৰতিবিম্বৰ আকাৰ ওলাব গৈছে। চ' প্ৰতিবিম্বৰ আকাৰ আই ইকুৱেল টু কিমান ওলাল 5 চেণ্টিমিটাৰ। অ'কে, অংকৰ কাম এইখিনিতে চেছ লেন্সৰ। তো তোমালোক যিমান কুৱেশ্যন আছে যদি কিবা বুজি পোৱা নোপোৱা তেতিয়াহ'লে মোক জনাবা হা, যে ছাৰ এইটো নোৱাৰোঁ, এইটো ছল্ভ কৰি দিয়ক, মই কৰি দিম। অ'কে, আচ্ছা, আজিৰ টপিক হ'ল নতুন টপিক লেন্সৰ ক্ষমতা। চ' এটা লেন্সৰ ক্ষমতা কেনেকৈ ওলাবা, পাৱাৰ অফ লেন্স। অ'কে, চোৱা লেন্সৰ ক্ষমতা কাক বোলে আগত এইটো জানিলোঁ। চ' কৈছে আপতিত পোহৰ লেন্স এখনে যিমান দূৰ অভিসাৰী বা অপসাৰী কৰিব পাৰে তাক লেন্সৰ ক্ষমতা বোলে। অ'কে, চ' এটা লেন্স ল'লা, এই লেন্সখনে যিমান দূৰলৈকে অভিসাৰী আৰু অপসাৰী কৰিব পাৰিব। আমি জানোতো লেন্সে কি কৰে, ৰশ্মিক অভিসাৰী বা অপসাৰী কৰে। অভিসাৰী লেন্সক কি উত্তল লেন্স বোলে, অপসাৰী লেন্সক কি বুলি কোৱা হয় অৱতল লেন্স। চ' যিমান দূৰলৈকে কৰিব পাৰিব সেইটোৱেই লেন্সৰ ক্ষমতা। অ'কে, চ' লেন্সৰ ক্ষমতা চোৱা ইয়াৰ মান ফ'কাছ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে। কিয়? চোৱা লেন্সৰ ফ'কাছ দৈৰ্ঘ্য, এই কথাটো মনত ৰাখিবা, এইটো হ'ল মেইন পইণ্ট। লেন্সৰ ফ'কাছ দৈৰ্ঘ্য যিমান কমে তাৰ ক্ষমতা সিমানেই বাঢ়ে। ফ'কাছ দৈৰ্ঘ্য যিমান কমে ক্ষমতা সিমান বাঢ়ে। ডেট মিনছ কি, ফ'কাছ দৈৰ্ঘ্য কেতিয়া কম হ'ব? ডাঙৰ লেন্সত ফ'কাছ দৈৰ্ঘ্য কম হ'ব নে সৰু লেন্সত? অবভিয়াছলি সৰু লেন্সত ফ'কাছ দৈৰ্ঘ্য কি হয়, কম হয়। তো সৰু লেন্সবিলাক কি হয়, বেছি পাৱাৰফুল হয়। এনেও তোমালোক জানা যে আমি যোনবিলাক মোবাইল আৰু যোনবিলাক কেমেৰাত ইউজ হয় সেইবিলাক সৰু সৰু লেন্স থাকে, সেইবিলাকৰ পাৱাৰ আছে বহুত ডাঙৰ, বহুত জুম কৰিব পাৰে ন। কিন্তু আমাৰ চশমাত যোনবিলাক থাকে সেইবিলাক ইমান পাৱাৰ নাথাকে। অ'কে, চ' ডাঙৰ লেন্স। অ'কে, আচ্ছা, সেইটোৰ তুলনাত কিন্তু চশমাটোও থাকে, গ্লাছতো থাকে। আচ্ছা, চ' এটা বস্তু গম পালোঁ যে ফ'কাছ দৈৰ্ঘ্য যিমান কম হ'ব ক্ষমতা সিমান বাঢ়িব, আৰু ফ'কাছ দৈৰ্ঘ্য যিমান বেছি হ'ব ক্ষমতা সিমান কম হ'ব। অৰ্থাৎ কোনো লেন্সৰ ক্ষমতা আৰু ফ'কাছ দৈৰ্ঘ্য ক্ৰমে পি আৰু এফ হ'লে, ক্ষমতা পিৰে বুজালোঁ আৰু এফ ফ'কাছ দৈৰ্ঘ্য যদি হয় তেতিয়াহ'লে পি প্ৰপ'ৰ্চনেল কি হ'ব 1/f, ব্যস্তানুপাতিক। কিয়? সমানুপাতিক আৰু ব্যস্তানুপাতিকৰ মিনিংটো জানেই। সমানুপাতিকৰ মিনিং কি আছিল? পি যদি বাঢ়ে তেতিয়াহ'লে এফও বাঢ়ি যাব, এইটো হ'ল সমানুপাতিকৰ। আৰু ব্যস্তানুপাতিকৰ মিনিংটো কি? এফ যদি কমে পিৰ মান বাঢ়ি যাব, পি যদি বাঢ়ে তেতিয়া এফৰ মান কি হৈ যাব, কমি যাব। এফৰ মান যদি কমে তেতিয়াহ'লে পিৰ মান বাঢ়ি যাব, আৰু এফৰ মান যদি বাঢ়ে তেতিয়াহ'লে পিৰ মান কি হৈ যাব, কমি যাব। অ'কে, আচ্ছা, চ' পি প্ৰপ'ৰ্চনেল 1/f। চ' জানাই প্ৰপ'ৰ্চনেল উঠি গ'লে কি আহে, কনষ্টেণ্ট এটা আহে। চ' কনষ্টেণ্ট কি ধৰি ল'লোঁ, কে। চ' পি ইকুৱেল টু কে ইনটু 1/f, য'ত কে এটা ধ্ৰুৱক। অ'কে, চ' লেন্সৰ ক্ষমতা যোনটো পাৱাৰ, লেন্সৰ ক্ষমতাৰ একক কি আছিল, এইটো তোমালোক ক্লাছ 10ত পাইছিলা, ডায়প্টাৰ। অ'কে, চ' ইয়াত লিখা আছে লেন্সৰ ক্ষমতাৰ একক কি, ডায়প্টাৰ। অ'কে, আচ্ছা, যদি এফ ইকুৱেল টু 1 মানে ফ'কাছ দৈৰ্ঘ্য যদি আমি 1 লওঁ তেতিয়াহ'লে পি, ফ'কাছ দৈৰ্ঘ্য যদি 1 আৰু পি যদি 1 লওঁ, পাৱাৰটো যদি আমি 1 লওঁ, তেন্তে ওপৰৰ সমীকৰণৰ পৰা এফ আৰু পিৰ মান যদি বহাই দিওঁ তেতিয়াহ'লে কেৰ মান আমি কিমান পাওঁ, 1 পাওঁ। অৰ্থাৎ এটা কথা গম পালোঁ যে 1 মিটাৰ ফ'কাছ দৈৰ্ঘ্য যদি 1 মিটাৰ হয়, 1 মিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ লেন্সৰ ক্ষমতাক
1 মিটাৰ ফকাছ দৈৰ্ঘ্য ল'লে লেন্সৰ ক্ষমতা কি বুলি কোৱা হয় 1 ডায়োপ্টাৰ কোশ্চেনত যদি কেতিয়াবা আহে যে 1 ডায়োপ্টাৰ বুলিলে কি বুজা তেতিয়াহ'লে তুমি এইখিনি লিখি দিবা যে 1 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ লেন্সৰ ক্ষমতা কি বুলি কোৱা হয় 1 ডায়োপ্টাৰ আৰু ডায়োপ্টাৰক কিহেৰে বুজায় ডিৰ দ্বাৰা বুজায় ওকে ক্যাপিটেল ডি সো 1 ডায়োপ্টাৰ p ইকুৱেল টু আমি ফৰ্মুলা কি পাইছো k ভ্যালু তো 1 সো p ইকুৱেল টু কি পাইছো 1/f সো p মানে কি ক্ষমতাৰ একক কি ডায়োপ্টাৰ সো 1 ডায়োপ্টাৰ ইকুৱেল টু আমি যদি এককত লিখিব বিচাৰো তেতিয়াহ'লে আমি কি লিখিম 1 ডায়োপ্টাৰ ইকুৱেল টু 1/f সো ইয়াত দুটা বস্তু দিয়া আছে এটা মিটাৰত এটা সেন্টিমিটাৰ যেতিয়াই এটো কিন্তু নোট টাইপৰ হ্যাঁ তোমালোক একদম হতা মনত ৰাখিব যেতিয়া আমি ডায়োপ্টাৰটো মানে f ৰ ভ্যালু যেতিয়া মিটাৰত দিয়া থাকিব তেতিয়া আমাৰ ডায়োপ্টাৰৰ ফৰ্মুলা কি হ'ব 1 ডায়োপ্টাৰ ইকুৱেল টু 1/f 1 হ'ব আৰু যেতিয়া f ৰ ভ্যালু সেন্টিমিটাৰত দিয়া থাকিব তেতিয়া 1 ডায়োপ্টাৰ ইকুৱেল টু কি হ'ব 100/f সো সাইডত লিখি দিছো সেন্টিমিটাৰ f যদি সেন্টিমিটাৰত হয় তেতিয়াহ'লে 100 হ'ব আৰু যদি মিটাৰত দিয়া থাকে তেতিয়াহ'লে 1 হ'ব সাপোজ মই যদি কো ফকাস দৈৰ্ঘ্য যদি কোনো এটা লেন্সৰ 25 মিটাৰ হয় 25 মিটাৰ তো হ'ব নোৱাৰে 2 মিটাৰ বা 1 মিটাৰ তেতিয়াহ'লে তুমি 1 ডায়োপ্টাৰ ইকুৱেল টু কি লিখিবা 1/f মানে মিটাৰত দিয়া আছে f ৰ ভ্যালু সো 1 লিখিবা আৰু যেতিয়া সেন্টিমিটাৰত দিয়া থাকিব সাপোজ f ৰ ভ্যালু আছে 25 সেন্টিমিটাৰ তেতিয়াহ'লে তুমি 1 ডায়োপ্টাৰ ইকুৱেল টু কি লিখিবা 100/25 সেন্টিমিটাৰ ওকে সেন্টিমিটাৰত দিয়া থাকিলে 100ত লিখিবা আৰু যদি মিটাৰত দিয়া থাকে তেতিয়া 1ত লিখিবা ওকে এতিয়া এটা নোট এই নোটটো সদায় মনত ৰাখিবা যে উত্তল লেন্সৰ ক্ষমতা আমি যেতিয়া উত্তল লেন্সৰ ক্ষমতা জুখিম লেন্সৰ ক্ষমতা উত্তল লেন্সৰ তেতিয়া সদায় কি হয় ধনাত্মকত জুখিম মানে পজিটিভত জুখিম আৰু অবতল লেন্সৰ ক্ষমতা কিহত জুখিম সদায় আমি নেগেটিভত এই পইণ্টটো মনত থাকিব এই পইণ্টটোৰ পৰাই নেক্সট কোশ্চেন যোনটো হেতু আমি সলভ কৰিম ওকে আচ্ছা এটো লাগিব সো এটো নোট হিচাপে তোমালোক লিখি ৰাখিবা ওকে আচ্ছা আৰু এটা টপিক এটো হল সমতুল্য লেন্স ওকে সমতুল্য লেন্স কাক কয় সো ফার্স্ট হেডিং দিছো সো সমতুল্য লেন্স কাক কয় সোয়া মই আগত কইলো যে কোনো লক্ষ্যবস্তুৰ কেইবাখনো লেন্সে যিমান পৰিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে মাত্ৰ এখন লেন্সও যদি একে ঠাইতে তাৰ একে আকাৰত প্ৰতিবিম্ব গঠন কৰে তেনেহলে তাক আন কেইখন লেন্সৰ সমতুল্য লেন্স বোলা হয় সাপোজ তুমি দুটা লেন্স আনিলা দুটা লেন্সে যিমান ডাঙৰ প্ৰতিবিম্বৰ গঠন কৰিব সাপোজ দুটা লেন্স আনিলে তো ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব মই যদি কই নাই এই দুটা আতৰাই দিয়া মই এটা লেন্স দি হেই তেনেকা সেম আকাৰৰ প্ৰতিবিম্ব গঠন কৰি দিম তেতিয়া হলে হেই মই যোনটো আনিছো এটা লেন্স হেই অকল লেন্সটো কি হৈ যাব হেই দুটাৰ সমতুল্য লেন্স হৈ যাব বুজি পাইছা ধৰা সাপোজ তোমালোকৰ সব কেটা ষ্টুডেন্টৰ তাত এটাকে কিতাপ আছে 100টা কিতাপ আছে ফিজিক্স সো মোৰ তাত অকলে 100টা কিতাপ আছে তেতিয়া হলে তোমালোকৰ সমতুল্য কোন হম মই ওকে তোমালোক 100 জনৰ সমতুল্য কোন হম মই ওকে দুটা হ'ব পাৰে তিনিটা হ'ব পাৰে তিনিটা লেন্সে যদি এটা পৰিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে সেম এই তিনিটা কাটৰাই যদি মই এটা লেন্স দি তেনেকা পৰিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰিব পাৰো তেতিয়া হলে হেতু কি বুলি কোৱা হয় সমতুল্য লেন্স হেই কেইখনৰ এটো কি হ'ব সমতুল্য লেন্স হ'ব ওকে আই থিংক বুজি পালা নহলে ভালদৰে বুজি লব মানে পজ কৰি ভিডিওটো বাৰবাৰ চাই ই কৰি লব ওকে আচ্ছা এতিয়া এটা কোশ্চেন এই কোশ্চেনটো ইম্পৰ্টেন্ট দি ৰাখা এই কোশ্চেনটো কিন্তু এক্সামত আহে 3 মাৰ্ক কেৰি কৰে 3 মাৰ্ক কেতিয়াবা 4 মাৰ্কও কেৰি কৰে ওকে আচ্ছা সোয়া কি কৈছে কোশ্চেনটো f1 আৰু f2 ফকাস দৈৰ্ঘ্যৰ উত্তল লেন্সৰ দুখন লগ লগা কৈ ৰাখিলে সমতুল্য ফকাস দৈৰ্ঘ্য আৰু ক্ষমতাৰ প্ৰকাশ ৰাখি উলিওৱা মানে f1 আৰু f2 ফকাস দৈৰ্ঘ্যৰ উত্তল লেন্স দুখন লগালগি কৈ ৰাখিলে দুটা যদি একেলগে লগ লগাই ৰাখা তে সমতুল্য যোনটো সমতুল্য লেন্স সমতুল্য ফকাস দৈৰ্ঘ্য আৰু ক্ষমতাৰ প্ৰকাশ ৰাখি উলিয়াব গৈছে ওকে এটো আমি কেনেকৈ সলভ কৰিম যোৱা চিত্ৰটো আগত বুজিলো সো আমি কি কৰিলো দুটা লেন্স ললো এটা হল a এটো হল a এটো হল b ওকে A লেন্সৰ ফকাস দৈৰ্ঘ্য f1 বুলি ধৰি লৈছো b লেন্সৰ ফকাস দৈৰ্ঘ্য f2 বুলি ধৰি লৈছো ওকে O হল লক্ষ্যবস্তু ইয়াত এটা লক্ষ্যবস্তু ৰাখিছো ওকে আচ্ছা
প্ৰথমে এটা ৰশ্মি পঠাই দিলোঁ চিধাকৈ পঠালেতো চিধাকৈ পাৰ হ'ব অ'কে আৰু এটা ৰশ্মি কি কৰিলোঁ এইটো পথেৰে পঠাই দিলোঁ চ' এই লেন্সত কেপিটেল এ লেন্সত প্ৰতিফলিত হৈ ক'ত ইমেজ গঠন কৰিব আই ডেছত অ'কে আই ডেছত গঠন কৰিব সেইটোৰ কাৰণে আমি কি কৰি দিলোঁ লক্ষ্যবস্তুৰ দূৰত্ব কিহেৰে বুজালোঁ ইউৰে বুজাই দিলোঁ আৰু প্ৰতিবিম্বৰ দূৰত্ব যোনটো সেইটো কিহেৰে বুজাই দিলোঁ V1ৰে বুজাই দিলোঁ এতিয়া কথা হ'ল যে ছাৰ এটা ৰশ্মি দুটা কেনেকৈ প্ৰতিফলিত ৰশ্মি গঠন কৰে আপুনিতো দুটা দাগ দিছে ইয়াত চোৱা এই প্ৰব্লেমটো ছল্ভ কৰাৰ কাৰণে একচুৱেলি দুটা ডায়েগ্ৰাম ড্ৰ কৰিব লাগে তো মই এটাতেই বুজাই দিছোঁ আৰু তোমালোকো এটাতেই বুজাই দিবা এক্সামিনাৰত কেনেকৈ ইমাজিন কৰা এই বি লেন্সখনত আমাৰ এই ৰশ্মিটো প্ৰতিফলিত কৰিব লগা হৈ আছে তো আমি পাৰিম ইয়াৰ পৰা ডাইৰেক্ট পঠাব কাৰণ এইটো আগত আছে নে নাই ঠিক আছে এনেকৈতো ৰশ্মি এনেকৈতো পৰিব নোৱাৰে বিত বা এনেকৈতো পৰিব নোৱাৰে এইটো চিধাই যাব কিন্তু চিধা গ'লেতো এইটো আগত আছে সন্মুখত তেতিয়াহ'লে বি লেন্সত কেনেকৈ প্ৰতিফলিত কৰিব এতিয়া ইমাজিন কৰি লোৱা যে এই লক্ষ্যবস্তুটো এইটো ছাইডত আছে আই ডেছত আছে তেতিয়াহ'লে ইয়াত যদি লক্ষ্যবস্তুটো যদি ইয়াত থাকে তেতিয়াহ'লে যোনটো আপজিত ৰশ্মি হ'ব ই এনেকৈ পাৰ হ'ব এনেকৈ গৈ ক'ত পৰিব বিত পৰি প্ৰতিফলিত আচ্ছা এইত পৰি প্ৰতিফলিত হৈ যদি এনেকৈ গৈছে বিত পৰিওতো এনেকৈ আহিব নে নাই এইটো ডাইৰেকশ্যনত আহিব যদি এইটো ডাইৰেকশ্যনত আহে তো ইমাজিন কৰাচোন এই ৰশ্মিটো এই প্ৰতিফলিত ৰশ্মিটো আৰু ইয়াৰ পৰি যে ইয়াত আহিব সেই প্ৰতিফলিত ৰশ্মিটো ইকুৱেল হ'ব নে নাই হ'ব যদি হয় তেতিয়াহ'লে এইখিনিৰ নাম আমি কি দিলোঁ ভি দিলোঁ তেতিয়াহ'লে এইখিনিৰ নাম কি হ'ব ভি হ'ব এইটোৱেই হ'ল মেইন টাৰ্ণিং পইণ্ট এইটো কুৱেশ্যনৰ মেইন টাৰ্ণিং পইণ্ট এইটোৱেই অ'কে আচ্ছা চোৱা যেনেকৈ আঁকিছোঁ তেনেকৈ লিখি দিছোঁ কি লিখিলোঁ এ আৰু বি পাতল উত্তল লেন্স দুখন একে অক্ষত পৰস্পৰ সংস্পৰ্শত আছে সিহঁতৰ ফ'কাছ দৈৰ্ঘ্য ক্ৰমে কিমান F1 আৰু F2 এতিয়া মুখ্য অক্ষৰ বিন্দুত বস্তু এটা ৰাখিলে এই লেন্সৰ মাজেৰে হোৱা প্ৰতিসৰণৰ বাবে আই ডেছত হৎ প্ৰতিবিম্বৰ সৃষ্টি কৰিব বা গঠন হয় অ'কে এৰ পৰা লক্ষ্যবস্তু বা বস্তু আৰু প্ৰতিবিম্ব আই ডেছত দূৰত্ব ক্ৰমে কিমান ইউ আৰু আই ডেছত দূৰত্ব কিমান V1 হ'লে সূত্ৰমতে লেন্সৰ সূত্ৰ কি আছিল 1/f আছিল নে নাই কিন্তু এতিয়াতো লেন্স দুটা চ' প্ৰথমে কি এই লেন্সত প্ৰতিফলিত হৈছে চ' এই লেন্সৰ ফ'কাছ দৈৰ্ঘ্য কিমান আছিল F1 চ' আমি ডাইৰেক্ট কি লিখি দিলোঁ 1/f1 ইকুৱেল টু ভালদৰে বুজি দিবা কিন্তু এই পইণ্টটো 1/v আছিল নে নাই ভি মানে কি প্ৰতিবিম্বৰ দূৰত্ব লেন্সৰ সূত্ৰমতে কি আছিল 1/v - 1/u চ' ভি মানে কি প্ৰতিবিম্বৰ দূৰত্ব ইয়াত চোৱাচোন প্ৰতিবিম্বৰ দূৰত্ব কিহেৰে বুজাইছোঁ V1ৰে বুজাইছোঁ নে নাই সেইটোৰ কাৰণে কি লিখি দিলোঁ 1/f1 ইকুৱেল টু 1/v1 অ'কে -1/u এতিয়া নক'বা যে ছাৰ U1 কিয় লিখা নাই কাৰণ লক্ষ্যবস্তু দূৰত্ব ইউৰেই বুজাইছোঁ চ' 1/u এইটো কেই নম্বৰ ইকুৱেশ্যন 1 নম্বৰ ইকুৱেশ্যন অ'কে এই অলপ আগত যে বুজাইছিলোঁ যে লক্ষ্যবস্তু যদি তুমি ইমাজিন কৰা যে এইটো পইণ্টত ৰাখিছা সেই কথাটোই এতিয়া মই লিখি দিছোঁ ইয়াত চোৱা কেনেকৈ লিখিছোঁ বি লেন্সখন চিত্ৰত দেখুওৱাৰ দৰে বি লেন্সখন যদি এইটো ছাইডত থাকে অ'কে তেতিয়াহ'লে চৰম প্ৰতিবিম্ব আয়ত গঠন হ'ব মই অলপ আগত বুজাই দিছোঁ কিয় আয়ত গঠন হ'ব অ'কে দাঁড়ি বিৰ বাবে আই ডেছ অসৎ লক্ষ্যবস্তু আমি ইমাজিন কৰি লৈছোঁ নে নাই যে অ'টো যদি আই ডেছত থাকে সেইটোৰ কাৰণে ইয়াত কি লিখি দিছোঁ বিৰ বাবে আই ডেছ অসৎ লক্ষ্যবস্তু আৰু আই তাৰ হৎ প্ৰতিবিম্ব অলপ আগত কৈছোঁ আই কি হৈ যাব তেতিয়াহ'লে হৎ প্ৰতিবিম্ব হৈ যাব অ'কে এতিয়া চোৱা আই তাৰ হৎ প্ৰতিবিম্ব এতিয়া সূত্ৰৰ মতে কি আছিল 1/f ইকুৱেল টু 1/v - 1/u অ'কে আচ্ছা এতিয়া কি বি লেন্সৰ কাৰণে কৰি আছোঁ চ' বি লেন্সৰ ফ'কাছ দৈৰ্ঘ্য কিমান আছিল F2 আছিল সেইটোৰ কাৰণে আমি কি লিখিলোঁ 1/f2 ইকুৱেল টু 1/v সূত্ৰমতে কি আছিল 1/v তো বি লেন্সৰ কাৰণে এইটো আছিল লক্ষ্যবস্তু দূৰত্ব ইয়াত ৰাখিছিলোঁ লক্ষ্যবস্তু অ'ত ৰাখিছোঁ আই ডেছত ৰাখিছোঁ তো লক্ষ্যবস্তু দূৰত্ব কি হ'ব V1 আৰু প্ৰতিবিম্ব ক'ত গঠন হ'ব ইয়াত পৰি এনেকৈ মানে এইখিনি
এই বাহুটো আৰু এই বাহুটো কি হ'ব ইকুৱেল হ'ব বা এই বাহুটো আৰু ইয়াত যোনটো গঠন হ'ব মই আঁকা নাই এইটো তোমালোক বুজি লোৱা এই বাহুটো কি হ'ব ইকুৱেল হ'ব যদি ইকুৱেল হয় তেতিয়াহ'লে এইখিনি যদি ভি হয় এইখিনি কি হ'ব ভি হ'ব তো প্ৰতিবিম্ব ক'ত গঠন হ'ব ভিত গঠন হ'ব আৰু লক্ষ্যবস্তু ক'ত গঠন হ'ব V1ত সেইটোৰ কাৰণে আমি কি লিখিম 1/v প্ৰতিবিম্বৰ দূৰত্ব কি আছিল ভি আছিল মাইনাছ 1/u কিন্তু ইউ দূৰত্ব এতিয়া কি লৈছোঁ V1 লৈছোঁ না নাই চ' এইটোৰ কাৰণে 1/v1 অ'কে এইটো 2 নম্বৰ ইকুৱেশ্যন এই 2 নম্বৰ ইকুৱেশ্যন 1 আৰু 2ৰ পৰা 1 আৰু 2 নং ইকুৱেশ্যনৰ পৰা দুয়োটা ইকুৱেশ্যনক কি কৰি দিওঁ প্লাছ কৰি দিওঁ যদি প্লাছ কৰি দিওঁ তেতিয়াহ'লে কি পাম আমি চোৱা 1 নঙত কি আছিল 1/f1 2 নঙত কি আছিল 1/f2 চ' প্লাছ কৰি দিলোঁ 1 নঙত কি আছিল 1/v1 মাইনাছ 1/u প্লাছ 2 নঙত কি আছে 1/v মাইনাছ 1/v1 ঠিক আছে ত' 1/f1 প্লাছ 1/f2 ইকুৱেল টু 1/v1 মাইনাছ 1/u প্লাছ 1/v প্লাছে মাইনাছে মাইনাছ 1/v1 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 কেঞ্চেল আউট চ' কি পালোঁ 1/f1 প্লাছ 1/f2 ইকুৱেল টু কি 1/v মাইনাছ 1/u অ'কে এইটো 3 নম্বৰ ইকুৱেশ্যন অ'কে এতিয়া নাও কি কৈছে এ আৰু বিৰ সলনি এফ ফ'কাছ দৈৰ্ঘ্যৰ কেপিটেল এফ ফ'কাছ দৈৰ্ঘ্যৰ এখন লেন্স ৰাখিলে আচ্ছা সমতুল্য লেন্স কাক কয় দুটাৰ সলনি যদি তুমি এটাতেই ছেইম প্ৰতিবিম্ব গঠন কৰিব পাৰা তেতিয়াহ'লে তাক কি বুলি কোৱা হয় সমতুল্য লেন্স এতিয়া আমি কি কৰিছোঁ এ আৰু বি দুয়োটা লেন্সক উঠাই দিছোঁ উঠাই এটা লেন্স ইউজ কৰিম অ'কে সেইটোৰ কাৰণে ইয়াত লিখা আছে কি চোৱা এ আৰু বিৰ সলনি কেপিটেল এফ ফ'কাছ দৈৰ্ঘ্যৰ এখন লেন্স ৰাখিলে যদি এখন লেন্স ৰাখোঁ তেতিয়াহ'লে ক'ত যদি লক্ষ্যবস্তু ৰাখোঁ তেতিয়াহ'লে ক'ত গঠন হ'ব প্ৰতিবিম্ব ক'ত পোৱা যাব আয়ত পোৱা যাব এতিয়াতো আই নহ'ব এক্সট্ৰা নহ'ব এতিয়াতো এটাই লেন্সেই ৰাখিছোঁ না নাই চ' এটা লেন্স ৰাখিলে এটাই লক্ষ্যবস্তু হ'ব আৰু এটাই প্ৰতিবিম্ব গঠন হ'ব তো লক্ষ্যবস্তুৰ দূৰত্ব কিহেৰে বুজোৱা হয় ইউৰে আৰু প্ৰতিবিম্ব দূৰত্ব কিহেৰে বুজোৱা হয় ভিৰে তেতিয়াহ'লে আমি লেন্সৰ সমীকৰণৰ মতে আমি কি লিখিব পাৰোঁ 1/f চোৱা এতিয়া সমতুল্য লেন্স যোনটো লৈছে এইটো কি কেপিটেল এফ লৈছোঁ ন সেইটোৰ কাৰণে কি লিখিলোঁ 1/f ইকুৱেল টু সূত্ৰমতে কি আছে 1/v লেন্সৰ সূত্ৰমতে 1/v মাইনাছ 1/u কাৰণ এতিয়াতো আমি এটাই লেন্স ইউজ কৰিছোঁ আৰু এটা লেন্স ইউজ কৰিলে প্ৰতিবিম্ব দূৰত্ব কিহেৰে বুজায় ভিৰে আৰু লক্ষ্যবস্তুৰ দূৰত্ব কিহেৰে বুজায় ইউৰে বুজায় চ' 1/v মাইনাছ 1/u চ' এই 3 আৰু 4 ইকুৱেশ্যনৰ পৰা চোৱা এইটোতো কি আছে 1/v মাইনাছ 1/u এইটোতো কি আছে 1/v মাইনাছ 1/u চ' এই দুটাক উঠাই দিব পাৰোঁ চ' ডাইৰেক্ট আমি কি লিখিব পাৰোঁ 1/f ইকুৱেল টু 1/f1 প্লাছ 1/f এইটোৱেই হ'ল ফ'কাছ দৈৰ্ঘ্যৰ প্ৰকাশ ৰাশি অ'কে এগেইন এইটো হ'ল ফ'কাছ দৈৰ্ঘ্যৰ প্ৰকাশ ৰাশি আমাৰ ওলাই গ'ল কিন্তু এগেইন আচ্ছা ক্ষমতা অলপ আগত কি পাইছিলোঁ ক্ষমতা পি ইকুৱেল টু 1/f পাইছিলোঁ পি ইকুৱেল টু যদি 1/f হয় তেতিয়াহ'লে সমতুল্য লেন্সৰ ক্ষমতা কি হ'ব 1/f মানে কি পি লিখিব পাৰোঁ এই 1/fৰ সলনি কি লিখিব পাৰোঁ পি লিখিব পাৰোঁ আৰু 1/f1ৰ সলনি কি লিখিব পাৰোঁ p1 কাৰণ পি ইকুৱেল টু 1/f চ' 1/f ইকুৱেল টু পি লিখিব পাৰোঁ আৰু 1/f1 ইকুৱেল টু কি লিখিব পাৰোঁ p1 প্লাছ 1/f2 মানে কি p2 আৰু এইটোৱেই হ'ল সমতুল্য লেন্সৰ ক্ষমতাৰ প্ৰকাশ ৰাশি আৰু এইটো হ'ল ক্ষমতাৰ প্ৰকাশ ৰাশি অ'কে ঠিক আছে আচ্ছা এতিয়া চোৱা কি কৈছে কেছ 1ত কৈছে যদি সংযোজনটোৰ আচ্ছা দুয়োটা লেন্স কি লৈছিলোঁ আমি দুয়োটা উত্তল লৈছিলোঁ এতিয়া কৈছে যদি সংযোজনটোৰ এ লেন্সখন উত্তল আৰু বি লেন্সখন অৱতল হয় যদি এটা লেন্স উত্তল আৰু এটা লেন্স অৱতল হয় আৰু আমি জানো কি অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য কি নিগেটিভ তো কি হৈ যাব এটা নিগেটিভ হৈ যাব চ' 1/f ইকুৱেল টু 1/f1 প্লাছটো নহ'ব কাৰণ অৱতল লেন্স এইটো ছেকেণ্ড লেন্সৰ কাৰণে এফটো কি ছেকেণ্ড লেন্সৰ কাৰণে আছিল না বি লেন্সটো এতিয়া কি লৈছোঁ অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য কি নিগেটিভ চ' মাইনাছ 1/f মানে কথা কি যোনটো অৱতল লেন্স হয় সেইটোৰ ফ'কাছ দৈৰ্ঘ্য নিগেটিভ অ'কে আৰু ক্ষমতা কি হ'ব পি ইকুৱেল টু p1 মাইনাছ p2 অ'কে
আচ্ছা সেম যদি সংযোজনটোৰ এ অৱতল আৰু বি উত্তল লেন্স এতিয়া কৈছে যদি প্ৰথমটো অৱতল হয় আৰু ছেকেণ্ডটো যদি উত্তল হয় তেতিয়াহ'লে কি অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য কি তেতিয়াহ'লে প্ৰথমটো কি হৈ যাব মাইনাছ হৈ যাব চ' প্ৰথমটো মাইনাছ হৈ গ'ল চ' এইটোক ধুনীয়াকৈ সজাই লিখিলোঁ 1/f2 - 1/f1 লিখিব পাৰোঁ অ'কে এইটো হ'ল কেছটো তেনেকৈ ক্ষমতাৰ ফ'কাছ প্ৰকাশ ৰাশিটো কি হ'ব পি ইকুৱেল টু -p1 + p2 কাৰণ এইটো কি আছিল ত' এইটো এনেকুৱাও লিখিব পাৰোঁ p2 - p1 অ'কে যদি সংযোজনটোৰ কেছ 3 যদি সংযোজনটোৰ এ আৰু বি লেন্স দুখন অৱতল হয় দুয়োটাই যদি অৱতল হয় তো দুয়োটাই অৱতল হ'লে কি হ'ব দুয়োটাই মাইনাছ হ'ব চ' দুয়োটাই মাইনাছ কৰি দিলোঁ তো তুমি যদি ইচ্ছা কৰা তেতিয়াহ'লে মাইনাছ কমন টানি 1/f1 + 1/f2 লিখিব পাৰা অ'কে এতিয়া 3 নম্বৰ চোৱা কেছ 4 কি কৈছে যদি সংস্পৰ্শত ৰখা লেন্স কেইখনৰ পৰিৱৰ্ধন ক্ষমতা আচ্ছা M1 আৰু M2 হয় মানে কৈছে যদি দুয়োখন লেন্স এ আৰু বি লেন্সৰ পৰিৱৰ্ধন ক্ষমতাটো ক্ৰমে M1 আৰু M2 হয় তেতিয়াহ'লে সংযোজনটোৰ সেই সমতুল্য লেন্সটোৰ পৰিৱৰ্ধন ক্ষমতা কিমান হ'ব M = M1 × M2 যদি তিনিটা লেন্স থাকিলে হয় তিনিটা লেন্সত যদি বিৱৰ্ধন ক্ষমতা যদি M1 M2 M3 হ'লে হয় তেতিয়াহ'লে M = সংযোজনটোৰ সমবেত আৰু সমতুল্য একই কথা হা সমবেত পৰিৱৰ্ধন ক্ষমতা কি হ'ব M = M1 × M2 × M3 চাৰিটা লেন্স হ'লে M4 সব কি কৰি দিবা পূৰণ কৰি দিবা অ'কে আচ্ছা কেছ 4 কেছ 5 কেছ 5ত কৈছে যদি লেন্স দুখন এক্স ব্যৱধানত ৰখা হয় এতিয়া লেন্স এই আগত কি আছিল লেন্স দুখন লগালগিকৈ আছিল যদি কৈছে লেন্স দুখন যদি এক্স মিটাৰ দূৰত্বত থাকে আঁতৰত থাকে তেতিয়াহ'লে কি হ'ব সমতুল্য ফ'কাছ দৈৰ্ঘ্যৰ মানে প্ৰকাশ ৰাশিটো কি হ'ব 1/f = 1/f1 + 1/f2 - x/f1 × m2 এই পইণ্টটো মনত থাকে যাতে তোমাক যদি কয় 10 চেণ্টিমিটাৰ দূৰত ৰাখিলে সমতুল্য ফ'কাছ দৈৰ্ঘ্যৰ মান কিমান হ'ব 1 মাৰ্কৰ কুৱেশ্যন এটা আহিছে তেতিয়াহ'লে এক্সৰ সলনি তোমালোক 10 বহাই দিবা আৰু f1 f2ৰ ভেলুটো দিয়া থাকিব বাছ অংক সলভ কৰিব পাৰিবা নেক্সট ক্লাছত এইটো টপিকত কেনেকৈ অংক কৰে মই দেখাই দিম ইয়াত কৰা আছে তো এইটো কৰিব নালাগে তোমালোক কাৰণ চাই কৰি পেলাবা মই জানো সেইটো কাৰণে মই বুজাই দিম তাৰপিছত মই এটা হোমৱৰ্ক দিম তোমালোক সেই হোমৱৰ্কটো কৰিবা অ'কে বাছ বাই